যে আজি আমাৰ শ্লোগানে কি জনাই দিয়ে আমি যেতিয়া শ্লোগান দিম এইটো গম পাই যে এইটো বিজেপিৰ সভা এখন কাৰণ বেলেগ দলে ভাৰত মাতৃক সেৱা নকৰে আমাৰ কি প্ৰথমতে ৰাষ্ট্ৰ তাৰ পিছত দল তাৰ পিছত ব্যক্তি বেলেগ দলৰ নাই কংগ্ৰেছৰ কি প্ৰথমতে ব্যক্তি তাৰ পিছত ৰাষ্ট্ৰ তাৰ পিছত দল এইবিলাক পিছৰ কথা সেইকাৰণে আপোনালোক আটাই মোৰ লগত একেলগে পাৰিবনে এবাৰ দিবনে भारत माता की भारत माता की भारत माता की चक আজি নহিৰা গাঁৱত আমি 112 নম্বৰ মন কি বাত অনুষ্ঠানত উপস্থিত আছো উপস্থিত থকাৰ উদ্দেশ্য এটাই হল যে 84 নম্বৰ বুথৰ সভাপতি প্ৰসন্ন দাস ডাঙৰীয়া হাজৰিকা ডাঙৰীয়া প্ৰসন্ন হাজৰিকা ডাঙৰীয়া আজি নিৰ্বাচনৰ আগমুহূৰ্তত তেখেতে ঢুকাল অতি দুখৰ কথা তেখেতে ঢুকুৱাৰ পিছত আমাৰ এই পদটোত আমি উপসভাপতিজনক দায়িত্ব দিয়া আছিল দায়িত্ব দিয়াৰ পিছত আজি এখন সভা কৰিলো সভা কৰি ৰাইজে আমাৰ এগৰাকী মণ্ডল সভাপতি ধীৰেন মানে মণ্ডল সভাপতিৰ উপস্থিতিত আমাৰ বুথৰ সভাপতি বাছনি কৰা হ'ল ধীৰেন কলিতা ডাঙৰীয়াক এই ধীৰেন কলিতা ডাঙৰীয়াৰ লগতে গোটেই কমিটিখন বাছনি কৰা হ'ল বাছনি কৰি আজি আমি এই অনুষ্ঠানটোত ইয়াতে উপস্থিত থাকিলোঁ আমাৰ লগত উপস্থিত আছে আমাৰ মণ্ডল সভাপতি বন্ধুবৰ হিতেশ ঠাকুৰীয়া ডাঙৰীয়া আমাৰ জিলাৰ উপসভাপতি জয়ন্ত গোস্বামী ডাঙৰীয়া মোৰ বন্ধুবৰ জিতু নাথ ডাঙৰীয়া সম্পাদক ভূপেন কলিতা ডাঙৰীয়াৰ প্ৰাক্তন সভাপতি প্ৰমুখ্য আমাৰ ইয়াতে গোটেইখিনি মানে মণ্ডল পৰ্যায়ৰ জিলা পৰ্যায়ৰ বিষয়ববীয়াখিনি উপস্থিত আছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি প্ৰতিটো মাহৰ শেষৰ দেওবাৰটোত এনেকৈ মন কি বাত অনুষ্ঠান কৰি আহিছে তেখেতে মন কি বাত অনুষ্ঠানৰ যোগেদি অসম তথা উত্তৰ পূৰ্বাঞ্চল বা গোটেই ভাৰতবৰ্ষত যিবিলাক স্পৰ্শকাতৰ বিষয় আছে যিবিলাক প্ৰধান বিষয় আছে এই বিষয়বিলাকৰ কথা কয় আজিও আমাৰ অসমৰ কথা কৈছে তেনেকৈ আজি আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মন কি বাতটোত অনুষ্ঠানটোত অকল যে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তাই ইয়াতে উপস্থিত থাকে এনেকুৱা নহয় আপুনি বহুতবিলাক আপুনি অনুষ্ঠানত দেখিব ইয়াতে ৰাইজ ওলাই আহে ৰাইজে আহে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ানো ৰাইজৰ হকেনো কি কৈছে সেইটো জনাৰ কাৰণে ওলাই আহে আজি সেইকাৰণে আমি ইয়াতে আজি 84 নম্বৰ বুথত মন কি বাত অনুষ্ঠানটো কৰিছোঁ আমাৰ যেনেকৈ বিধায়ক হেমাংগ ঠাকুৰে আজি মন কি বাত কৰিছে ৰাণী মণ্ডলত আমাৰ ৰাণীৰ মণ্ডল নহয় ৰাণী অঞ্চলত কৰিছে ৰাণীৰ হালদিয়া বুলি কয় পাত হালদিয়া তাতে তেওঁ কৰিছে সেইটো হ'ল আমাৰ পলাশবাৰী টাউন গ্ৰাম্য মণ্ডল টাউন গ্ৰাম্য মণ্ডলৰ এইটো টাউন গ্ৰাম্য মণ্ডল হ'ব নহয় টাউন গ্ৰাম্য মণ্ডলত সেই অনুষ্ঠানটো কৰিছে যেনেকৈ আমাৰ প্ৰতিটো বুথত প্ৰতিটো আজি আপোনালোকে গম পায় নিশ্চয় যে আমাৰ ভাৰতীয় জনতা পাৰ্টি দক্ষিণ কামৰূপ জিলাত 740টা বুথ আছে গোটেই জিলাখনত 740টা বুথতে আজি এই অনুষ্ঠানটো হৈ আছে হয় চাওক সেইদিনা আমাৰ এটা সৌভাগ্য আমি সেই যিদিনা আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত চৰাইদেউ মৈদামৰ যিটো আমাৰ নামটো আহিল তাৰ আগদিনা আমি তাতে গৈছিলোঁ তাতে গৈ আমি তাতে মানে পৰিদৰ্শন কৰিছিলোঁ আমাৰ এটা সজাতি দল গৈছিল তেনেকৈ আমিও লগত গৈছিলোঁ গৈ আমি পৰিদৰ্শন কৰিলোঁ আমাৰ অতি সৌভাগ্য অহাৰ দিনা আমি ৰাতিপুৱা তাতে সোমালোঁ বা তাতে গোটেই অসমৰ মানুহে আজি মানে এটা গৌৰৱ কৰিছে যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আজি প্ৰায় 75 বছৰ হৈ গ'ল বা অসমৰ বিষয়ে কেতিয়াও চিন্তা কৰা নাছিল আজি ভাৰতত থকা চৰকাৰবিলাকে অসমক মাহিয়াৰ দৃষ্টিৰে চাইছিল কিন্তু বৰ্তমান ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰ অহাৰ পিছত অসমক মাহিয়াৰ দৃষ্টিৰে চোৱা নাই অসমক নিজৰ মাক যেনেকৈ মাক আৰু পুতেকৰ যিটো সম্পৰ্ক যিটো মৰম থাকে সেই তেনেকৈ ধৰণে চাই অসমখন আগবঢ়াই নিয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি দলে কাম কৰি আছে আপোনালোকে গম পায় যে প্ৰতিটো ক্ষেত্ৰত আজি ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰ অহাৰ পিছত অসমক আগবঢ়াই নিয়াৰ কাৰণে কাম কৰি আছে আমাৰ বিশ্বাস যে আপোনালোকে গম পায় যে নিৰ্বাচনৰ সময়ত প্ৰায় 1 লাখ চাকৰি যিটো প্ৰতিশ্ৰুতি দিছিল আমাৰ মুখ্যমন্ত্ৰী মহোদয় সেই 1 লাখ চাকৰিটো হ'বলৈ গৈ আছে আৰু কেইটামান বাকী আছে এইকেইটা হৈ যাব আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু এটা কথা কৈছে যে এইবাৰ অহা মাৰ্চ মাহৰ এপ্ৰিল মে মাহত আমাৰ 4 বছৰ পূৰ্ণ হ'ব সেই 4 বছৰ পূৰ্ণ হোৱা উপলক্ষে আৰু নতুনকৈ 50,000 আৰু নিবনুৱাক নিযুক্তি প্ৰদান কৰা হ'ব তাৰ কাৰণে